এয়া মোৰ সন্মুখত দেখিছেনে আপোনালোকে এটা কেথেড্ৰেল আছে আৰু এইটোৰ নাম হৈছে সেন্ট ষ্টিফেন কেথেড্ৰেল আৰু বহুত মানে এটা ফেমাছ আৰু বহুত বেছি ধুনীয়া এটা কেথেড্ৰেল হয় আৰু বহুত বেছি পুৰণা হয়। এইটো কেতিয়া বনাইছে জানেনে? 1578তে বনোৱা, এষ্টাব্লিছ কৰা। ইমান বছৰ পুৰণা এটা কেথেড্ৰেল আৰু ইয়াৰ ভিতৰখন মই দেখাম আপোনালোকক, মোৰ লগত লৈ যাম। আৰু কিন্তু ইয়াৰ যিটো ৰুফ নহয়, মানে ইয়াৰ যিখন ছালখন যে সেইখনহে বহুত বেছি ধুনীয়া, কিন্তু সেইখন এতিয়া মই দেখাবই নোৱাৰিছোঁ আপোনালোকক। মই ফটো এটা লগাই দিম বাৰু। তাৰ ৰুফখনৰ একচুৱেলি ডিজাইনটো মানে মজাইক কৰা, টাইলছ লগোৱা, বিৰাট বেছি ধুনীয়া, মানে ইউনিক ছামথিং কাৰণে এইটো চাৰ্চ বহুত বেছি ফেমাছ হয়। আৰু তেন্তে ব'লক ভিতৰলৈ যাওঁ। Oh my God. On va déranger. এই কেথেড্ৰেলটোৰ ভিতৰখন যে ইমানেই বেছি ধুনীয়া নহয়, প্ৰথম সোমোৱাৰ পিছতে মানে মোৰ মুখৰ মাত সৰি গৈছিলে। এটা শব্দ ক'ব পৰা নাছিলোঁ মই, মানে চকুৰে মাত্ৰ চাইছোঁ আৰু মোৰ মুখখন মেল খাই গৈছিলেগৈ। ইমানেই বেছি ধুনীয়া আছিলে নহয় সঁচাকৈ ভিতৰখন। আৰু আজি ইয়াত কিবা স্পেচিয়েল চাগে প্ৰগ্ৰাম আছে নেকি তেওঁলোকৰ, সেইকাৰণে চকী টেবুলবোৰ ঠিক কৰি আছিলে। আৰু আমিও অলপ দেৰি ইয়াতে কটালোঁ, ভিতৰখন ধুনীয়াকৈ এনজয় কৰিলোঁ। সঁচাকৈ ইমানেই বেছি ধুনীয়া নহয়, মই মানে জীৱনত কিজানি প্ৰথমবাৰেই ইমান বেছি ধুনীয়া এটা কেথেড্ৰেল চাইছোঁ নেকি। আৰু তাৰ পাছতে এয়া চাওকচোন, এয়া কি হয়? এয়া হৈছে জীৱন্ত মূৰ্তি। এয়া মানুহে এনেকৈ মূৰ্তি নিচিনাকৈ ড্ৰেছ আপ কৰি ইয়াতে ৰখি থাকে। আৰু আমি আহি পালোঁহি এয়া আকৌ এটা পেলেচত। আৰু ইয়াত হৈছে গোটেই ভিয়েনাৰ চবচে বিগেষ্ট খ্ৰীষ্টমাছ মাৰ্কেট। আৰু এই পেলেচটোৰ নামটো মই লিখি দিম দেই, মই ফুটাবই নোৱাৰোঁ, মানে জাৰ্মানত আছে যে আচলতে সেইকাৰণে। আৰু ইমানেই বেছি মানুহ দেখিছেনে বাৰু আপোনালোকে, ইমান ডাঙৰ। আৰু সন্মুখত থকা পেলেচটো দেখিছেনে? বাপৰে, মোক কেমেৰাই মানে কেপচাৰ কৰিব পৰা নাই, সি ইমানেই বেছি ডাঙৰ। আৰু এয়া আমি তাতে আহিলোঁ। এতিয়া সময় হৈছে 3টা বজা আৰু আজি যিহেতু দেওবাৰ, সেইকাৰণে ইয়াত দেখিছেনে মানুহৰ ভিৰ কিমান বেছি হৈছে, হলিডে যে সেইকাৰণে। আৰু গোটেই মানুহবোৰ আহিছে, ওলাই আহিছে, আমিও আহিলোঁ, ইফাল সিফাল ফুৰিলোঁ, অলপমান খ্ৰীষ্টমাছ মাৰ্কেট এনজয় কৰিলোঁ। এই কেচেলটো হৈছে গোটেই ভিয়েনাৰ বিগেষ্ট কেচেল হয় আৰু ৱৰ্ল্ড হেৰিটেজ চাইটতো ইয়াৰ নামটো অন্তৰ্ভুক্ত হৈ আছে। আৰু এই কেচেলটো প্ৰথম অ'পেন কৰা হৈছিলে 1700 চনত। ইমান বেছি পুৰণা নহয়নে? ইমান সঁচাকৈ ইমান আৰু ধুনীয়াও লাগিছে নহয় আজি, বিশেষকৈ খ্ৰীষ্টমাছ কাৰণে। আৰু এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে এনেকৈ খেলিবলৈ কিছুমান আইচ ৰিং ৰেডি কৰি দিছিলে, কাৰণ খ্ৰীষ্টমাছ, উইণ্টাৰ আৰু আইচ এই 3টা বস্তুটো লাগিবই খ্ৰীষ্টমাছ মেলাত। আৰু তাকে এয়া দেখিছেনে 4টা বাজিলে আৰু আন্ধাৰ হৈ গ'লগৈ, ইমান সোনকালে আন্ধাৰ হৈছে নহয়। আৰু বিশেষকৈ আমি এতিয়া ইষ্টত আছোঁ কাৰণে বেছি সোনকালে আন্ধাৰ হৈছে। আৰু এই পেলেচৰে মানে গাৰ্ডেনত পিছফালে এখন গেট এখন আছে, য'ত মানে আন্ধাৰ হ'লে মানে লাইট জ্বলাই দিয়ে আৰু এনেকুৱা লাগে যেন তাত জুই জ্বলি গ'ল নিচিনা। আমি সেইখন চাবলৈকে অলপ দেৰি ৰৈ থাকিলোঁ। আৰু তাৰপাছতে মেট্ৰ'লৈ আহি পালোঁহি ভিয়েনা চিটি চেণ্টাৰ। ইয়াতো দেখিছেনে ইমান ধুনীয়াকৈ খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন কৰি ৰাখিছে। ঘূৰি পকি আহিলোঁ, গোটেই দিনটো ঘূৰি ফুৰিলোঁ, বিৰাট বেছি ভাগৰ লাগিলে, কিন্তু ভালো লাগিলে। ভিয়েনাখন চালোঁ। আজি দ্বিতীয়টো দিন অষ্ট্ৰিয়াত আমাৰ ভালে কুশলে পাৰ হৈ গ'ল। দিনটো ধুনীয়া আছিলে, বহুত বেছি ঠাণ্ডাও নহয়, কিন্তু এতিয়া যেতিয়া মানে বেলিটো ডুবিলে তাৰপিছতে ঠাণ্ডা হোৱা আৰম্ভ হৈ গ'ল। আৰু তাৰপিছত এতিয়া তাকে ৰুমলৈ গৈ আছোঁ, এপাৰ্টমেণ্টলৈ গৈ আছোঁ, খানা লৈ আহিছোঁ। এতিয়া বহুত বেছি দেৰি হোৱা নাই, 6টা বাজিছে মাত্ৰ, কিন্তু বহুত আন্ধাৰ হৈ গ'ল। এতিয়া উইণ্টাৰ ছিজনত এনেকুৱাই যে ইয়াতে সোনকালে আন্ধাৰ হৈ যায়। আৰু তাকে আজিৰ দিনটো ইয়াতে সামৰণি মাৰি দিছোঁ। বাকী কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই।